নমস্কাৰ ছাত্ৰসকল আন্তৰিক স্বাগতম জনাইছোঁ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ যিটো সকলো চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী আৰু সেয়া আপোনাৰ গভৰ্ণমেণ্ট অফ অসমৰ অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমৰ তৰফৰ ফালৰ পৰা যোৱা কালিৰ 8 আগষ্টৰ এক শেহতীয়া জাননী আৰু যিটো আপোনাৰ পঠোৱা হৈছে টু দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকললৈ আৰু আনহাতে ইয়াৰ বিষয়বস্তু যি দিয়া আছে সেয়া হৈছে যে অহা আপোনাৰ 13 আগষ্ট আৰু 15 আগষ্ট দিনাখন প্ৰতিটো ঘৰতে আপোনাৰ তিৰংগা মানে পতাকা উত্তোলন কৰিব লাগিব আৰু যাৰ ফলত ইয়াত কোৱা হৈছে যে এই ক্ষেত্ৰত যাতে বিদ্যালয়ৰ শিক্ষকসকলে সকলো ছাত্ৰ ছাত্ৰীক যাতে তেওঁলোকৰ ঘৰত জাতীয় পতাকা লগাবলৈ উত্তোলন কৰিবলৈ যাতে ইয়াৰে উৎসাহ জনোৱা হয় আৰু তেওঁলোকে যাতে নিজৰ ঘৰত জাতীয় পতাকা উত্তোলন কৰাৰ লগতে তাত যাতে সেলফি লৈ তেওঁলোকে www.harghar-tiranga.com যাতে তেওঁলোকে আপলোড কৰে আৰু ইয়া কোৱা হৈছে আৰু যিটো বিভাগীয় কৰ্তৃপক্ষৰ পৰা এই জাননীখন প্ৰকাশ পোৱাত আমি পুনৰ আপোনালোকৰ মাজত তুলি ধৰিছোঁ সেয়া আপোনালোকে নিশ্চয় দেখিবলৈ সক্ষম হৈছে সেয়েহে সকলো শিক্ষক ছাত্ৰীসকলৰ লগতে সকলো ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ঘৰত আপোনাৰ তিৰংগা উত্তোলন কৰিব লাগিব বুলি ইয়াৰে নিৰ্দেশনা প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।